কৰিবলৈ গ'লোঁ কলেজৰ কেইটামান পইচা ওলাবৰ কাৰণে। যেতিয়াই চাকৰি কৰিলোঁ সপ্তাহত শনিবাৰ দিনাখন দৰমহা দিছে, দৰমহাটো দিছে মানে তেওঁলোকে দৰমহাটো মানে পইচাটো আমাৰ হাতত মানে চুৱা হৈ যাব বুলি তেওঁলোক টেবুলটোতে ৰাখি দিয়ে। আৰু পানী যেতিয়া দিয়ে আমাক দিনৰ ভাত খাবলৈ আমি টিফিনটো লৈ যাওঁ, পানীটো তেওঁলোকে দিয়ে। জাৰটো পানীটো দিয়ে যে ইমান দূৰৰ পৰা ঢালি কিনি দিয়ে। এনেকুৱা এটা পৰিস্থিতি আমি দেখা পাইছিলোঁ দেৱ কৃষ্ণ। আজি আপোনালোকৰ কৃপাত ভগৱন্তৰ কৃপাত আহি বিয়া কাখনত বহি আছোঁ, হয়নে প্ৰভু? কাৰণ ভাগৱত ধৰ্ম যেতিয়াই গ্ৰহণ কৰে গুৰুজনাই কৈছে নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। এই ৰাম বাক্য কৰ্ণ মন মুখ, ভাগৱতে কৈছে দেই। ভগৱান কৃষ্ণই কৈছে অৰ্জুনক, হে অৰ্জুন মোৰ ভকতৰ তুমি জাতি নুসুধিবা। এই ৰাম বাক্য কৰ্ণ মন মুখ, আছৈ মানে যাৰ হৰি ভকতিৰ সমস্তৰে অধিকাৰ। মোৰ ভকতৰ তুমি জাতি নুসুধিবা। বোলে মোৰ ভকত চাণ্ডালো যদি হয়, উৰিষ্যা ভাগৱতত কৈছে মোৰ ভকতৰ কিয় জাত বিচাৰিলা, চণ্ডালো পৰ্যন্ত ভজি পাইবা মুকুতি। মোৰ ভকতৰ তুমি জাতি নুসুধিবা। আৰু এই তত্ত্বটো গুৰুজনাই আমাৰ মহাপুৰুষ শংকৰদেৱৰ দৰ্শনতে পাব। আজি ৩৬টা জাতি কলিত কীৰ্তন কৰিয়া আতি, যিসকল কলিত হৰিৰ নাম গুণ প্ৰচাৰ কৰে বা কীৰ্তন কৰে, কলিত কীৰ্তন কৰিয়া আতি অপ্ৰয়াসে পায় বৈকুণ্ঠ, পাৱই বৈকুণ্ঠ ৩৬ জাতি, হয়নে প্ৰভু? বোলে কোন জাতিবিলাক? বোলে কিৰাত কছাৰী খাচী গাৰো মিৰি, যৱন কংক গোৱাল, অসম মুলুক ধুবা যে তুৰুক, কুবাচ ম্লেছ চাণ্ডাল, আনুযত নৰ কৃষ্ণ সেৱকৰ, সংগত পবিত্ৰ হয়। আনুযত নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। গতিকে ইয়াত আমাৰ জাতি ভেদ নাই।